নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। চ'ত মাহ হৈছে বছৰৰ শেষ মাহ তথা 12 নম্বৰ মাহ। এই মাহত নিজৰ ঘৰত কিছুমান কাম কেতিয়াও নকৰিব। নতুন বছৰত ঘৰত সুখ শান্তি ব্যাঘাত আহি অপায় অমংগল বিপদ বিঘিনিয়ে লগ নেৰা হ'ব পাৰে। ইয়াৰ বিপৰীতে চ'ত মাহত যি কৰি হ'লেও 3বিধ খাদ্যবস্তু খাওক, শৰীৰত বহু ৰোগ ব্যাধিৰ পৰা আপুনি পৰিত্ৰাণ পাব পাৰিব। বিশেষকৈ চ'ত মাহত যদি এই 3বিধ খাদ্যবস্তু গ্ৰহণ কৰিব পাৰে তেনে শৰীৰত বিষজনিত ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। বাস্তু শাস্ত্ৰ অনুসৰি চ'ত মাহত যদি 3বিধ পক্ষী আপোনাৰ ঘৰলৈ আহে তেনে নিশ্চিতভাৱে আপুনি জানিব আগন্তুক নতুন বৰ্ষত আপোনাৰ ঘৰৰ বাবে অতি শুভ খবৰ আহিব। নতুন বছৰত আপোনাৰ জীৱনৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। চ'ত মাহত আপোনাৰ ঘৰৰ মুখ্য দুৱাৰ বা ঘৰৰ মূল গেটত এটা সৰু বস্তু লুকুৱাই থৈ দিয়ক। কোনো শত্ৰুৱে নতুন বছৰত আপোনাক একো অপকাৰ কৰিব নোৱাৰে। চ'ত মাহত এই বস্তু ঘৰৰ মূল গেট বা ঘৰৰ মূল দুৱাৰত ৰাখিব পাৰিলে ঘৰলৈ ঋণাত্মক শক্তিৰ প্ৰভাৱ নহাকৈ থাকে। শত্ৰুৱে কৰা ষড়যন্ত্ৰৰ পৰা কেতু গ্ৰহৰ কৃপাত সদায় সুৰক্ষিত হ'ব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম চ'ত মাহত কি কাম ঘৰত কৰি ৰাখিব পাৰিলে নতুন বছৰত ঘৰত সুখ শান্তি আহি ঘৰখনত উন্নতি বেছি হয়। চ'ত মাহত কোন কেইটা কাম ভুলতো কৰিব নালাগে যাৰ ফলত নতুন বছৰত ঘৰত বিপদ বিঘিনি অপায় অমংগল বেছি হৈ দুখ দৰিদ্ৰতা আহে। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰ আৰু প্ৰতিজন ব্যক্তিৰ বাবেই অতি লাগতিয়াল ভিডিঅ'। সেয়েহে আজিৰ ভিডিঅ'টো ভালকৈ চালে চ'ত মাহত কৰা কামসমূহৰ বিষয়ে জানি নতুন বছৰত নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। অসমীয়া 12 মাহৰ ভিতৰত চ'ত মাহ হৈছে 12 নম্বৰ মাহ তথা অন্তিম মাহ। ইয়াৰ পাছতেই অসমীয়া নতুন বছৰৰ প্ৰথম মাহ বহাগ মাহ আৰম্ভ হয়। জ্যোতিষশাস্ত্ৰ আৰু আধ্যাত্মিকতাৰ শাস্ত্ৰ অনুসৰি এই মাহত বহু ক্ষেত্ৰতেই সাৱধান হ'ব লাগে। বহু নীতি নিয়ম পালন কৰাৰ লগতে যদি ঘৰত কিছুমান কাম কৰি থ'ব পৰা হয় তেনে নতুন বছৰত গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ পৰি সৰ্বপ্ৰকাৰে ঘৰখনৰ উন্নতি হয়। যদি নতুন বছৰত আপোনাৰ সৌভাগ্য আছে বা ভাগ্যৰ পৰিৱৰ্তন আছে তেনে কিছুমান পৰিৱৰ্তন চ'ত মাহতেই দেখিবলৈ পাব। যদি নতুন বছৰত অবিবাহিত যুৱক যুৱতীৰ বাবে বিবাহৰ যোগ থাকে তেনে শাস্ত্ৰ অনুসৰি পুৰণি বছৰৰ অন্তিম মাহত তেওঁলোকৰ মন মুকলি হয় আৰু চ'ত মাহত এদিন হ'লেও তেওঁলোকৰ সন্মুখত জুৰীয়া শালিকা চৰাই দৰ্শন হয়। যদি কোনো ব্যক্তিয়ে চ'ত মাহত ৰাতিপুৱা শুই উঠিয়েই জুৰীয়া শালিকা দেখা পায় আগন্তুক বৰ্ষত তেওঁৰ জৰিয়তে শুভ কাম হোৱাৰ আগজাননী আহে। যদি চ'ত মাহত ঘৰত কপৌ চৰায়ে বাহ সাজে, বিশেষকৈ ঘৰৰ উত্তৰ দিশত কপৌ চৰায়ে বাহ লয় তেনে জানিব নতুন বছৰত আপোনাৰ ঘৰত লক্ষ্মী বাস হ'বলৈ গৈ আছে। কাৰণ কপৌ হৈছে লক্ষ্মী দেৱীৰ পৰম ভক্ত। য'ত কপৌৱে বাহ সাজে বা বাহ লয় তাত শুভ শক্তিৰ আগমন হয়। বহু মানুহে কপৌক অশুভ শক্তি বুলি ধৰে। কপৌ চৰাই হৈছে শুভ শক্তিৰ বাহক। চ'ত মাহত কপৌৱে বাহ লোৱা মানেই হৈছে আপোনাৰ জীৱনৰ পৰা দুখ দৰিদ্ৰতা বিপদ বিঘিনি আঁতৰি শুভ দিনৰ আগমন হোৱা। চ'ত মাহত ভাটৌ চৰাই ঘৰলৈ অহা বা ঘৰৰ চৌহদত ভাটৌ চৰাইৰ আগমন হোৱাটো ধন সম্পদৰ কাৰক হিচাপে ধৰা হয়। চ'ত মাহত যদি কোনো লোকৰ ঘৰলৈ বা ঘৰৰ চৌহদলৈ ভাটৌ চৰাই আহ যাহ হয় তেনে নতুন বছৰত সেইখন ঘৰত যিকোনো প্ৰকাৰেই সম্পদ আহিব। সেইখন ঘৰে মাটি গাড়ী ঘৰ দুৱাৰ সা সম্পদ লোৱাৰ সুযোগ আহে। ভাটৌ হৈছে ধনৰ দেৱতা কুবেৰৰ বাৰ্তা বাহক। ইয়াৰ জৰিয়তে ইয়াকে বুজা যায় যে আপোনাৰ প্ৰতি ধনৰ দেৱতা কুবেৰ সদয় হৈছে আৰু ধনৰ দেৱতা কুবেৰৰ কৃপা পৰিছে। ধন টকা পইচাৰ লগতে সা সম্পদৰ গৰাকী হোৱাৰ সুযোগ আহিছে। চ'ত মাহত যদি আপোনাৰ ঘৰত বাহিৰা কুকুৰ আহি ঘৰ লয়হি নাইবা বাহিৰা কুকুৰৰ আহ যাহ আপোনাৰ ঘৰত হয় তেনে সেই কুকুৰক ভুলতো খেদি নপঠাব বা মাৰপিট কৰি আপুনি ঘৰৰ পৰা বাহিৰ কৰি নিদিব। আপোনাৰ লগত যদি এনে হয় তেনে জানিব নৱবৰ্ষত আপোনাৰ ৰাজভোগ হ'বলৈ গৈ আছে। ইয়াৰ উমান কুকুৰৰ জৰিয়তে পাই গৈছে আপুনি। এনে সংকেত পালে কৰ্মৰ উন্নতি হয় আৰু কৰ্মত প্ৰচুৰ পৰিমাণে অৰ্থ সংগ্ৰহ হয়। চ'ত মাহত হিন্দু শাস্ত্ৰমতে কোনো মাংগলিক কাম কাজ কৰা নহয়। মাংগলিক কাম কাজ কৰাৰ বাধা আৰোপ আছে। এই মাহত কোনো কাম নতুনকৈ আৰম্ভ কৰিব নালাগে। বিশেষকৈ গৃহ নিৰ্মাণ গৃহপ্ৰৱেশ
বিয়া বাৰু নতুন ব্যৱসায় আৰম্ভ কৰাৰ কামৰ সিদ্ধান্ত কেতিয়াও চ'ত মাহত ল'ব নালাগে। জ্যোতিষশাস্ত্ৰৰ মতে এই মাহত চুক্তিত স্বাক্ষৰ কৰিব নালাগে। এই মাহত লোৱা শুভ কামৰ সিদ্ধান্তই কৰ্মৰ বিফলতা আনে। সেয়েহে এই মাহত এনেধৰণৰ কামৰ পৰা দূৰত থাকিব লাগে। শাস্ত্ৰমতে এই মাহত হনুমানৰ পূজা কৰিব পাৰিলে সমস্যা দূৰ হয়। চ'ত মাহৰ পূৰ্ণিমাৰ ৰাতি যদি হনুমানক পূজা কৰি কোনো কামৰ ফল বাঞ্ছা কৰা হয়, তেনে হনুমানৰ কৃপাত সেই কাম যিমান জটিল বা কঠিন হ'লেও সেই কামৰ সফলতা আহে। সোনকালে সফলতা পায় সেই কামৰ, আৰু সেই কামৰ সফলতাৰ জৰিয়তে তেওঁৰ উন্নতি হয়। শাস্ত্ৰত উল্লেখ থকা মতে এই মাহত সা সম্পদ বেচা কিনা কৰাৰ ক্ষেত্ৰতো কিছু সতৰ্ক হ'ব লাগে। কাৰণ এই মাহত গ্ৰহৰ গতিবিধি পৰিৱৰ্তন হয়। দিন বাৰ অনুসৰি এই মাহত গ্ৰহৰ প্ৰভাৱ বেছি বেয়া বা বেছি ভাল হয়। গাড়ী মটৰ, মাটি, ঘৰ দুৱাৰ, সা সম্পদ এই মাহত কেতিয়াও কিনিব নালাগে। যদি আপোনাৰ এনে সম্পদ লোৱাৰ ইচ্ছা আছে, তেনে বছৰৰ প্ৰথম মাহত অৰ্থাৎ বহাগ মাহত আপুনি ল'ব। চ'ত মাহত পৰাপক্ষত কেতিয়াও নল'ব। চ'ত মাহত বিবাহ, অন্নপ্ৰসন্ন, গৃহপ্ৰৱেশ আদি নকৰিলে অতি শুভ হয়। চ'ত মাহত এনে কাম কৰিলে ৰাহু কেতুৰ অশুভ প্ৰভাৱত বহু খেলিমেলি হৈ বিপদৰ আশংকা বেছি থাকে। কিন্তু এই চ'ত মাহত বিধিৰ বিধান অনুসৰি পূজা পাঠ কৰিলে সৰ্বপ্ৰকাৰে উন্নতি হয় আৰু সৰ্ব আশা পূৰণ হয় বুলি শাস্ত্ৰত উল্লেখ আছে। এই মাহত ধন, টকা পইচা, সা সম্পদৰ ক্ষেত্ৰত কেতিয়াও চুক্তি কৰিব নালাগে। এই মাহত ধন, টকা পইচাৰ ক্ষেত্ৰত চুক্তি কৰিলে বা ধাৰে ঋণে ধন, টকা পইচা দিলে ঘূৰাই পোৱাত পলম হয় বুলি বিশ্বাস কৰা হয়। চ'ত মাহৰ শনিবাৰৰ সন্ধিয়া যদি 7 ফুটা নহৰু এখন মটীয়া ৰঙৰ বা ৰঙা ৰঙৰ কাপোৰত বান্ধি ঘৰৰ মূল গেটত লুকুৱাই ৰাখিব পৰা হয় বা গোপনে ৰাখিব পৰা হয়, তেনে গোপন শত্ৰুৱে আপোনাক একো ষড়যন্ত্ৰ কৰি অপকাৰ কৰিব নোৱাৰে। নতুন বছৰত শত্ৰুৰ হিংসা, অন্যায়, শত্ৰুতাৰ পৰা বাচি থাকিবলৈ সক্ষম হয় সন্ধিয়া কৰা এই কামৰ জৰিয়তে। ঘৰৰ মূল দুৱাৰ মুখতো যদি এই কাম কৰে, তেনে একেই ফলাফল লাভ কৰিবলৈ সক্ষম হয়। আগন্তুক নতুন বছৰত কেতুৰ প্ৰভাৱত যি শত্ৰু বাঢ়ে, সেই কেতুৰ প্ৰভাৱত শত্ৰু একেবাৰে নাইকিয়া হয়, ঘৰলৈ বিপদ বিঘিনি কম হয়। কেতু গ্ৰহৰ প্ৰতিকাৰ হৈছে নহৰু। এই প্ৰতিকাৰ চ'ত মাহত প্ৰতিখন ঘৰতেই কৰিব লাগে। যদি আপোনাৰ শত্ৰুৰ প্ৰভাৱ বেছি, শত্ৰুৰ পৰা আপুনি আমনি পাই থাকে, তেনে এই কাম নিশ্চয় কৰক। চ'ত মাহৰ যিকোনো এটা শনিবাৰে আপোনাৰ ঘৰত সুখ শান্তি বৃদ্ধি পাব। চ'ত মাহৰ মংগলবাৰত যদি এটুকুৰা নহৰুত অলপ সেন্দুৰ লগাই নিজৰ ঘৰৰ ছাদৰ ওপৰত বা ঘৰৰ ছালৰ ওপৰলৈ সন্ধিয়া দলিয়াই ৰাখিব পাৰে, তেনে নতুন বছৰত আপোনাৰ ঘৰত অপশক্তি বা তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱে একো অপকাৰ কৰিব নোৱাৰে। এই কামৰ জৰিয়তে ঘৰত অশুভ শক্তিৰ প্ৰভাৱে বিপদ বিঘিনি কৰাৰ ভয় কম হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, শাস্ত্ৰ অনুসৰি চ'ত মাহত কি কি খাদ্য খাব পাৰিলে ৰোগ ব্যাধিৰ পৰা নতুন বছৰত সুৰক্ষিত হৈ থাকিব পাৰে? চ'ত মাহত এদিন হ'লেও টেঙেচি শাক খাব লাগে। চ'ত মাহত বিশেষকৈ গেছৰ সমস্যা বেছি হয়। চ'ত মাহত বেছি পৰিমাণৰ পচোৱা বতাহ বলে। এই বতাহৰ ফলত বায়ুমণ্ডলত যি ধূলিকণা থাকে, সেইবোৰ উশাহ নিশাহৰ লগত শৰীৰৰ ভিতৰলৈ যায়। ফলত বদহজম কম হয়। গেছজনিত কাৰণত মানুহে বহু কষ্ট পাবলগীয়া হয়। সেয়েহে চ'ত মাহত টেঙেচি টেঙা মাজে মাজে খাই থাকিব পাৰিলে ভোক নলগাৰ সমস্যা নাইকিয়া হৈ পেট চাফা হৈ থাকে। চ'তৰ পিছত নতুন বছৰ আৰম্ভ হয়। নতুন বছৰত বতৰ পৰিৱৰ্তন হৈ জ্বৰ কাহ বেছি হয়। সেয়েহে চ'ত মাহত মানিমুনি শাক খাব লাগে। যদি সৰু মানিমুনিৰ লগত হালধিৰ ৰস মিহলাই ৰস তৈয়াৰ কৰি খাব পৰা হয়, তেনে শৰীৰৰ বেমাৰৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায়। ফলত বতৰজনিত যিবোৰ ৰোগ ব্যাধি হয়, সেই ৰোগ ব্যাধিৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰে। চ'ত মাহত বন্ধাকবি, ফুলকবিৰ দৰে খাদ্যবোৰ পৰাপক্ষত কমকৈ খাব লাগে। এই মাহত আদা, হালধি বেছিকৈ খাব পাৰিলে শৰীৰৰ বাবে অতি উপকাৰী হয়। চ'ত মাহত বেল খাব লাগে। চ'ত মাহত বেল খাব পৰাটো অতি উত্তম বুলি ধৰা হয় আয়ুৰ্বেদ শাস্ত্ৰত। চ'ত মাহত বেল খালে শৰীৰৰ যৌৱন শক্তি বৃদ্ধি পায় আৰু শৰীৰত বতৰজনিত কাৰণত যি চৰ্মৰোগ হয়, সেই চৰ্মৰোগৰ পৰা সুৰক্ষিত হৈ থাকিব পাৰে। বিশেষকৈ বেলত বিভিন্ন ৰোগ প্ৰতিষেধকৰ ক্ষমতা আছে। চ'ত মাহত বতাহ বেছি বলে। বতাহত কিছু মাৰাত্মক বেমাৰৰ বীজাণু বিয়পি থাকে। বিশেষকৈ বেলত দুৰাৰোগ্য কেঞ্চাৰ বেমাৰৰ প্ৰতিৰোধক ক্ষমতা প্ৰচুৰ পৰিমাণে থাকে। যি লোকে চ'ত মাহত প্ৰচুৰ পৰিমাণে বেল খায়, তেওঁৰ গাত কেঞ্চাৰৰ দৰে বীজাণুৱে কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। চ'ত মাহত দ্ৰোণ শাক মাজে মাজে খাই থাকিব পৰাটো শৰীৰৰ বাবে অতি উপকাৰী আছে। এই মাহত দ্ৰোণ শাক খালে মূৰৰ বিষৰ সমস্যাৰ পৰা মুক্ত হ'ব পাৰে।
মাইগ্ৰেন আৰু চাইনাছৰ বাবে দ্ৰোণ শাকৰ অতি উপকাৰিতা আছে। ইয়াৰ উপৰিও চ'ত মাহত দ্ৰোণ শাক খালে শৰীৰত হোৱা বিভিন্ন বিষজনিত সমস্যা একেবাৰে নাইকিয়া হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, চ'ত মাহত যদি আপুনি এইসমূহ সাৱধানতা ল'ব পাৰে তেনে শৰীৰৰ বিভিন্ন সমস্যাৰ পৰা সুৰক্ষিত হোৱাৰ লগতে নতুন বছৰত গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱ পৰি উন্নতিত সহায় হ'ব পাৰে আপোনাৰ বাবে। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।